যে কোভিডটো ডিসেম্বৰত আহে নে ইলেকশ্যন আহিলে আহে সেইটো আপোনালোকে চাব। কোভিডটোতো আমি সৃষ্টি কৰা নাই বা অসম ৰাজ্যটো সৃষ্টি হোৱা নাই। আজি 3 দিন আগতে কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়াই ৰাজ্যসমূহৰ স্বাস্থ্যমন্ত্ৰীসকলৰ লগত সভা অনুষ্ঠিত কৰিছিল। তাত কিছু ৰাজ্যক বেছি সতৰ্ক কৰিছে, য'ত কেৰালা বা অন্যান্য য'ত কোভিড আমি পাইছোঁ হৈছে। আমাৰ ইয়াত আমি সদায় টেষ্ট কৰি আছোঁ, কিন্তু 0 আহি আছে। শেহতীয়াভাৱে বাহিৰৰ পৰা অহা এটা কেছ আমি পাইছোঁ, ছুইজাৰলেণ্ড নে ক'ৰ পৰা আহিছিলে। গতিকে তেওঁক আমি লগে লগে ট্ৰিটমেণ্ট দিছোঁ, ঔষধ পাতি দিছোঁ আৰু আইচলেটেড কৰি ৰাখিছোঁ আৰু RT-PCR টেষ্ট কৰিবলৈ লৈ আহিছোঁ, চেম্পল আনিছোঁ। গতিকে সেইখিনি আমাৰ প্ৰক্ৰিয়া হৈ আছে। আৰু ইয়াৰ উপৰিও আমি প্ৰত্যেকখন চিকিৎসালয়ত সেইমতে আইচলেটেড বেড, ডক্টৰ সকলোকে আমি প্ৰস্তুত ৰাখিছোঁ, যিকোনো মুহূৰ্ততে আমি ভাল ধৰণে যাতে মুখামুখি হ'ব পাৰোঁ। গতিকে কোভিডটোতো আমি সৃষ্টি কৰা নাই বা অসম ৰাজ্যটো সৃষ্টি হোৱা নাই বা এই কোভিডটো আচলতে আমাৰ ইয়াত যিটো চেম্পল ওলাইছে সেইটো আমাৰ ইণ্ডিয়া নহয়, ভাৰতবৰ্ষৰ বাহিৰৰ পৰা অহা এটা কেছ। গতিকে সেইটো আপোনালোকে কেলকুলেট কৰিব পাৰিব যে কোভিডটো ডিচেম্বৰত আহে নে ইলেকশ্যন আহিলে আহে সেইটো আপোনালোকে চাব। সাধাৰণতে আমি এতিয়া প্ৰত্যেক ছিজনতে দেখি আছোঁ, নৱেম্বৰ ডিচেম্বৰত ষ্টাৰ্ট হয়, মানে কিয় হয় নাজানো, আটাইকেইটা ষ্টাৰ্টিংটো সেই সময়তে হৈছে। নতুন এইটো এটা সাব ভেৰিয়েণ্ট, JN1টো সাব ভেৰিয়েণ্ট। এইটো যথেষ্টখিনি দুৰ্বল ভেৰিয়েণ্ট। গতিকে ইমান চিন্তা কৰিব লগা হেৰি নাই। আমি যিখিনি পৰীক্ষা নিৰীক্ষা কৰি বা তাৰ বিশেষজ্ঞসকলে আমাক জনাইছে, গতিকে এইটো একেবাৰে এইটো এটা সাব ভেৰিয়েণ্ট, খুব উইক। গতিকে তাক লৈ আমি চিন্তা কৰা নাই। এইটো কোভিডৰ এতিয়া যিবিলাক আমি পাইছোঁ, এইটো আগৰ যি কোভিড তাতকৈ যথেষ্টখিনি দুৰ্বল। ইয়াৰ মুখামুখি হ'ব পৰাকৈ নিশ্চয় ইমিউনিটি আমাৰ আছে আৰু থাকিলে সেইটো মুখামুখি হ'ব। তেওঁলোকে সেইখিনি ভেৰিয়েণ্টে আমাক এটেক কৰিব নোৱাৰিব। টেষ্ট এতিয়ালৈকে বাধ্যতামূলক নহয়, কিন্তু আমি কোনোবা হস্পিটেলত ক'ৰবাত যেতিয়া মানুহ আমি অলপ ডাউট কৰোঁ বা কোনোবাই কয় যে কিবা লক্ষণৰ কথা কয় যে মোৰ অন্য অসুখৰ লগতে, তেওঁলোকেতো কোভিড টেষ্ট কৰিবলৈ এতিয়া নাহে, কিবা অন্যান্য চিকিৎসাৰ কাৰণে আহে। তাৰ লগতে যদি কিবা সন্দেহ কৰা হয় আমি সেইটো চেম্পল ৰাখি টেষ্ট কৰাওঁ, কিন্তু এতিয়ালৈকে 0। নতুন SOP এতিয়া দিয়া নাই। যিবিলাক ৰাজ্যত কোভিড ভালকৈ হৈছে তেওঁলোকৰ কাৰণে হৈছে, কিন্তু আমাৰ ৰাজ্যত সেইটো আৰম্ভ হোৱা নাই। গতিকে আমি কোনো নতুন SOP দিয়া নাই, কিন্তু সাৱধানতা আমি অৱলম্বন কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।